মিডল ক্লাস লৰা মোৰ গাৰ বৰণ কলা মোৰ কলমৰ কলাত খোলে কল্পনা তলা খুলি গল চকু নজপাই হল ঠেং থমকি দল কলা কচু আহি গল 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 নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম বেক টু ইউটিউব চেনেল কলা কচু তো চলে আজি আমি যাই আছো পোষ্টাৰ মাৰবা মানে বিহু দলৰ প্ৰশিক্ষণৰ কেন্দ্ৰ আৰু লগত আছে আমাৰ পাইতো ইও স্কুল কে জানো এনে কে জানো ক'বাত যাম আজি কক যাবি ভাতমুখত দিয়া কাৰ ভাতমুখ দিয়া আমি হাসি দে লালকু এ এখন কিয় ভাই লাগে ভাই এটা লেয়ার আছে কি লংগন মারি লাগে সেঙ্গা লংগনতে আমি যামে ভাই আমি অলপমান ওভারটান লাগে ঘুরা বসছো ভাই ও মাই কি বটা হে জো তো গাইজ আজি আমাৰ উদ্দেশ্য সুধিলং উদ্দেশ্যটো কি ৰেডি উদ্দেশ্য মানে আমি প্ৰথমতে যিহেতু দাদা এখন ঢোলৰ মানে হেৰি মানে ঢোল শিকা প্ৰশিক্ষণ এটা খুলিম বুলি কেন্দ্ৰ এটা তাতে মানে আজি পোষ্টাৰ মাৰিব যাওঁ আৰু প্ৰথমতে কাম আছে আমাৰ ট্ৰেক্টৰখন কিবা হৈছে বুলি ট্ৰেক্টৰখন মামাৰ ট্ৰেক্টৰখন কিবা এটা কিবুল লেও কিবুলটো আমি পোষ্টাৰখন কৰি দিম আচ্ছা বাকি ৰাজ মই চক কৰি আছোঁ আজি ফেনো আছে গাইজ লগত জো জি হচি ফুল ট্যাঙ্কি 70 টাকা দিয়ে দিল গাড়ি ফুল হয়ে গেল নাকি রাজ গাড়িখান ফুল হয়ে গেল এ না এটা কোনাটা ভক লাগে আছে এটা কোনাটা পেট ধরছে বলে আচ্ছা ঠিকই আছে দে ফাইনান্সিয়াল হয় নাকি আজি ফাইনান্সিয়াল পাপা হবাই লাগবো হি কারণ বুঝি পাইছা তো বর্তমান আইছো আমি ট্রেক্টর ডিলারত ট্রেক্টরের পার্ট পাওয়া নাই রাজান কে পয়সা জু হ্যাঁ রাজান কে পয়সা জু ফালকে এটা ব্যাংকের সিএম হয় নি ব্যাংকের সি এর ফুল ফর্ম কসুন সিএ মানে ম্যানেজার ফুল ফর্ম তো কো সি এর ফুল ফর্ম তো কো সি এর ফুল ফর্ম না জানো এমকে ম্যানেজার হবি হ্যাঁ সি হবি সম্মান দিবে স্যার বলি মাতবি আবদে স্যার কি লোন লবি নাকি নাই লোন নলাং নলা কি করবা ইচ্ছা এনে আইছো সিকিউরিটি বস্তুটো কিয় ৰেডি শাস্তি মই নামতে ভুলি নাই চাই দেখো বস্তুটো দেখো ট্ৰাক্টৰৰ মানুহ খালি গম পাব এই অলছে গাঁৱত ধুলা য'ত আৰু মই যাওঁ বমিগণিত দিলে আৰু চলি ইয়াত এটা ছয়গাঁও মানে ছয়গাঁৱত থাকি নিজকে লোকেল বুলি কয় সোণালিকাত ডিলাৰটো চিনি নাপায় আজিলৈকে এই বিলাক এটা ডিলাৰে নাই বাকী বৰ্তমান আমি আহিছোঁ মানে এখন মোবাইল ভাল কৰা দোকান মানে মোৰ এইটো ফুটাটো বহল হৈছি প্লাছ এটা মোবাইলটো কি হৈছে ডিছপ্লেখন গেছি মানে আমাৰ ছয়গাঁৱত মোবাইল কিনে একবাৰ ভাল কৰাই হওক আমি জনকে আহোঁ আমাৰ দাদা চিনাকি বহুত মানে মোবাইল ফাইনেন্সত লাগে কিবা লাগে সব জুমতে এভেইলেবল আছে ইয়াত মানে কি হৈছে তোমাৰ আমাৰ যিজন মেকানিক আছে ন মেকানিক ইলেক্ট্ৰিচিয়ান এই কি বুলি কিবা বুলি কয় আৰু সেই বৰ্তমান আহি পোৱা নাই মানে চাহ খাব গৈছে বাকী আমি পাছত আহিম হয়নে নহয় এতিয়া আমি পোষ্টাৰ মাৰিব যাওঁ মানে আমাৰ ডাইকিৰ মানে ককাইদেউৰ আছে ন মানে ঢোলৰ এটা হেৰি খুলিছি কি বুলি কয় প্ৰশিক্ষণ কেন্দ্ৰ গতিকে তাৰে প্ৰমোচনৰ খাতিৰত নট প্ৰমোচন বুলিয়ে ক'ব কাৰণ আমি পোষ্টাৰ মাৰিব যাম না প্ৰমোচনেল কাম এইটো গতিকে তাৰে কামত যাম হাজিৰাটো দিব বুলি ভাবিছোঁ মানে কিছুমানৰ মানে মুখখন কলা থাকে কিন্তু অন্তৰখান চাবা থাকে ইয়াৰ মুখখনো কলা ইয়াৰ অন্তৰখানো কলা তেতিয়া মানে অলপমান কিবা এটা হৈছে ভুল বুজা পিছ আণ্ডাৰষ্টেণ্ডিং মানে কি যে আমাৰ ৰাস্তাখন কলা হ'ব পাৰে কিন্তু মানে অন্তৰখন চাফা মানে এশটা যেনেকৈ কেৰাহী চাফা কৰিলে চাফা হয় এনে চাফা তো চলি ইয়াত আমি অলপমান জিৰা চুটাৰ মানে যিখিনি বাকী বেলেগ কাম আছে মানে ট্ৰেক্টৰৰ বস্তু যিখিনি দিলোঁ এবাৰ আমাৰ কাম হৈছে প্ৰথম পোষ্টাৰ মাৰা এই ৰখে কপিৰাইট লাগব বাকী পোষ্টাৰ মাৰা কাম মানে আমাক দিছিল 200 টকা সেইখিনি খাব দিছে তেল ভৰাব দিছে আঠা কিনিব দিছে 70 টাকা তেল ভৰালোঁ এবাৰ আঠা কিনিব লাগিল পোষ্টাৰ গাড়ীৰ ভিতৰতে আছে
আমি প্ৰথমতে মাৰিম ক'ত মাৰিম আছো ভাইটি হা ক'ত মাৰিম প্ৰথমতে আমাৰ যিটো এইটো মানে যিমান বেছি দে বদে মানে আমি প্ৰথমতে যিহেতুকে কলেজত মানে বেছি চলি আহে কলেজ বা হওক বা স্কুল হওক তাৰে আগতে আমি প্ৰথমে মাৰি আহোঁ আৰু আমি প্ৰথমতে ছয় কলেজ আগত কেইখন বস্তা মাৰি আহোঁ আৰু লগতে মন নম্বৰটো লিখি দিম কিছুমানে ছোৱালী ফোন কৰিলে মন নম্বৰটো যাতে পায় আৰু ইনষ্টাগ্ৰাম আইডি সেইটো চব লিখি দিম তাতে সিমানে একো নকৰোঁ তো যাই থাকোঁ মনটো বেয়া হয় কি মানে মোৰ কেনে হৈছে জানো না ইয়াক দেখা পালে মোৰ খং উঠিছে গলত কিবা মাৰি কিনে মাৰি থবৰ মন যায় কিয় না কলেজত যাম বুলি ইমান ধুনীয়াকৈ চলাটো ছিঙি দিলা গতাই আৰু তই কিবা হ'লে সৰু বুলি কিয় মাতা অ সৰু চিংলা অ সৰু ভাংলা অ কিয়া ডাঙৰ সন্মান কৰে তোৰ কি হৈছে ঐ লেছবিয়ান গে পাক্কা কাম আছে ঘে ই কেনে কৰা গাড়ী দি দিলো এনে নকবা আৰু গে কি হ'ল মানে ডিসকাউন্ট বস্তা নকৰা গলে তো সৰু হৈ যাবচোন নুকুলাব আৰু কাছে এই কুফা বুলি যে কয় এই মাহৰ লগত আহিলে এনে হয় এই বিল্লা এটা এহঁতৰ লগত আহিলে সদায় ৰেলৰ গেট পৰবই নপৰাকে নাথাকে আমি ভাল ইমান দিন এটি মোৰ ইমান দিন এটি আহিলোঁ ৰেলৰ গেট পৰা নাছিল আজি যেইবাৰ আহিছোঁ সেইবাৰে পঢ়ি আছোঁ ভালো ভাই বগাচলী অন্তৰখন চাব ভাই বগাচলী অন্তৰমাখন সদায় কলা হয় দিয়ক ভাই এনেকে ভাল আমত টেকি পকা লাগি থাকে কিয় যেনেকে ভাল আমত ভিতৰখিনি পকা লাগি থাকে সেনেকুৱা কলা আমটো চাবিচোন তই ভিতৰখিনি কি ধুনীয়া বগাই থাকে কলাম নাথাকে ভাই কেঁচাম থাকে কেঁচাম নহয় যেতিয়া কিছুমান মানে আমটো অলপমান ওপৰত যদি কেম্বা দেখা পায় সেইটো আমটো চাবিচোন ভিতৰখিনি হয় ভাই মই অন্তৰখন বহুত বেয়া মই বহুত কুচুতীয়া গম পাইছা না কুচুতীয়াই লগ্ন বিয়াৰ লগত মায়ে কয়েই এহঁতৰ লগত লগ্ন হবি বুলি আমাৰ মেয়ে কয় তহঁতৰ কয় নেকি এই দুটাৰ লগত লগ নহবি তহঁতৰ কয় নেকি এহঁতৰ কয় কেমাৰ সোনকালে দেখা যায় প্ৰস্তাৱ মাৰা নহয় না হাতে দি গেল আঠা হেদাই নিদিছো নেকি কি কথা একেবাৰে ৰেকৰ্ড দিবি নেকি চাইডে দি বিহাৰী আমি নতুনকে বিজনেছটো শুনছো এইকাৰণে ইফাল ইফাল হয় বিহাৰীখিনি আনি পাই পস্তা মাৰি কলা পৰা ধৰে কেমাৰ এতিয়া মানুহ চকুত পৰে আঠা কমকে কি আঠা কমকে দিয়া বুলি সেনেকে মানে নেকি সাজ খেলা থুমি দিব লাগে নাজানে সেইজনে আঠা কমকে কি নাখায় এখন ছয় কলেজ কাণ ইয়াতে পষ্টাৰ কাবাই আজি দেই বাবা হয়ছো আহি গেছি আমাৰ এই গেছি আমাৰ বগা ভাই আমাৰ দাইটি গৈছে পষ্টাৰ এখন মাৰিব ইয়াতে ৰাজ ভোক লাগছে নেকি ভোক লাগছিলে কি খাবি পৰঠা খাই দিলে ভাল লাগিলে মনটো মইতো বিৰিয়ানী খোৱাৰ মাথা মাৰিছোঁ বিৰিয়ানীৰ বাজেট নাই হয় নেকি কাই এইটো আমাৰ লগত চলিলে মাথা এনে বিল্লা নেকি চাপৰি নেকি তোৰ লগত চলি মাথা নহয় লগত চলিলে ভালে যেতিয়া এখন বাইক পাই না পুৰা দাবাই আছে হয় নেকি আচ্ছা আচ্ছা ঠিকে আছে এতিয়াও মাৰি আছোঁ দুখনমান ছয়গ্ৰাম ফ্লাইঅভাৰ হ'ব ইয়াৰ বেছি দিন নাই কিবা দেখছা নেকি আছে নেকি যো হ'ব যো হ'ব যো লাজ নাপা দাড়ি হিৰ গোফ বাকী গাই যেতিয়া আহিছোঁ আমি চম্পকনগৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয় আমি ছোৱালী স্কুলতে আহিছোঁ বাৰীপতি আমি ল'ৰা না অঁ সেইকাৰণে আঠা চাঠা লগাই কিনে কবাই দি লগাই দিম আৰু কি খবৰ এটি 30 টকাত কি আছে চাই আছোঁ 30 টকা মান কি আছে তো গাইজ আজি আমাৰ পাপাক বেয়া বুলি ভাবিছিলোঁ পৰঠা খুৱাব বুলি ভাবিছিলোঁ কিন্তু পাপাই বঢ়িয়া খানা দি দিলে চাচোন বুকু চুকু ফুলে কিনে চালা এই আৰু খাওঁ বাপা ৰে দে অৱশেষত আপি এটা যাৰ বিছটা আমাৰ ৰাজে আছলিৰ ওপৰত আহি গৈছে লাগব নেকি অলপমান আৰু লাগব নেকি হা নালগে দে আৰি চলি আছে মই পেলাই আহি কিনে বহুত দেৰি মূৰত আহি পেলোঁ আমাৰ শান্তি জেগাত বহিছোঁ ৰ এতিয়া মস্ত পাত ধৰছি বাপ্পা কিন্তু ঘূৰি বাকী আমেদ পেটটো হৈছি নে নাই হা
কেনে লাগছি বঢ়িয়া লাগছি তো গাইজ ফাইনেলি মই ঘৰ আহি পালোঁ আৰু যিসকলে মানে ঢোল আৰু নাগাৰা শিকিব খোজে তেখেতসকলে তলত এটা কণ্টেক্ট নাম্বাৰ দি আছে সেইটোত মানে কণ্টেক্ট কৰি কিনে এডমিশ্যনটো ল'ব পাৰিব এডমিশ্যন ফিজ হৈছে 300 টকা আৰু প্ৰত্যেক দেওবাৰে 2টা বজাৰ পৰা মানে ক্লাছটো আৰম্ভ হ'ব আৰু যিসকলে মানে আমাৰ ওচৰৰ পাজৰ ইণ্টাৰেষ্টেড কণ্টেক্ট কৰিব আৰু বাকী ভিডিঅ'টো চাই যদি ভাল পাইছা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চবখিনি কৰি দিবি আৰু বাকী লগ পাম নেক্সট ভিডিঅ'ত তেতিয়া বাই বাই